মই ফেচবুকতো লিখিছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে মোক 7 মিনিট সময় ভাষণ দিবলৈ দিছে 2জন MLA থকাৰ কাৰণে তেওঁলোকে কিমান ঘণ্টা সময় পাইছে তাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে 1 ঘণ্টা 45 মিনিট সময় ভাষণ দিছে মই কালি অসমৰ মুখ্যমন্ত্ৰীৰ গোটেই ভাষণটো আমাৰ ৰিসাৰ্চ টিমক মানে লিখি উলিয়াবলৈ দিলোঁ গোটেই ভাষণটো আৰু গোটেই ভাষণটো যেতিয়া লিখি উলিয়ালোঁ অসমৰ মুখ্যমন্ত্ৰীৰ ভাষণৰ পেজটো হ'লগে পুৰা DTP কৰি দিয়াৰ পাছত 27 পেজ আমি যি সময়ত 1 পেজ মান কথা ক'ব পাৰোঁ 1 পেজ মান ক'বলৈ সময় হয় আৰু মানে অসমৰ মুখ্যমন্ত্ৰীয়ে কালি এনেকুৱা 27 পেজৰ বক্তৃতা দিছে কিন্তু সৌভাগ্যৰ কথা এটাই যে অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্যত কালি হিন্দু মুছলমান এই যেটো চিঞৰি থাকে এই কথাটো ক'বলৈ সুযোগ পোৱা নাই আনকি অসমৰ দুৰৱস্থাৰ কাৰণে অনবৰতে কংগ্ৰেছ চৰকাৰ জগৰীয়া পুৰণি কংগ্ৰেছ জগৰীয়া বিজেপি জগৰীয়া নহয় এটোকে সদায় তেওঁ তুলনা কৰি থাকে কালি মোক গালি পাৰিবৰ কাৰণে আৰু আমাৰ ৰাইজৰ দলক গালি পাৰিবৰ কাৰণে তেওঁ কালি কংগ্ৰেছকো গালি পাৰিবলৈ সময় নাপালে 1 ঘণ্টা 45 মিনিটত প্ৰথমবাৰৰ কাৰণে বোধহয় অসমৰ ৰাজনৈতিক ইতিহাসত বাজেটৰ সময়ত কমিউনেল কথা নোকোৱাকে বিজেপি চৰকাৰ দিনত প্ৰথমবাৰৰ কাৰণে ইকনমিক আৰু পলিটিক্যাল ইস্যুৰ ওপৰত ডিসকাশন হৈছে মোক খেদি দিছে মোক বাহিৰ কৰি দিছে কিন্তু যোৱা বাজেট অধিৱেশনৰ সময়ছোৱাত ৰাইজৰ দলে যিবিলাক প্ৰশ্ন উত্থাপন কৰিছিলে ৰাইজৰ দলে যিবিলাক কথা কৈছিলে যে 100% ইৰিগেশ্যন লাগিব আশ্চৰ্যজনকভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি ভুটানৰ পাদদেশত বাক্সা তামুলপুৰ কোকৰাঝাৰ এবিলাক জিলাত আমি 365 দিনেই জলসিঞ্চনৰ ব্যৱস্থা কৰিম কালি তে বেলেগ কথা ক'বলৈ পোৱা নাই তেওঁ একদম পঢ়া শুনা কৰি মুখস্থ কৰিবলগীয়া হৈছে কিমান মেটাৰ্নেল মৰ্টেলিটি ৰেট হৈছে কিমান ইনফেন্ট মৰ্টেলিটি শিশু মৰাৰ পৰিমাণ কিমান হৈছে মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইনডেক্সত মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইনডেক্সত অসমৰ অৱস্থা কেনেকুৱা এইবিলাক কথা তেওঁ উত্তৰ দিবলৈ বাধ্য হৈছে গতিকে এটা বস্তুত প্ৰথমতে কৈ লওঁ যে ৰাইজৰ দলৰ সবল অৱস্থানৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ চৰিত্ৰ কিছু পৰিমাণে হলেও বদলি হ'বলৈ বাধ্য হৈছে আৰু আমি 2জন বিধায়ক হৈয়ে ৰাইজৰ দলে বিজেপি দল তৰা নৰা সিঙাই অসমৰ অৰ্থনৈতিক প্ৰশ্নবিলাকত মাত মাতিবলৈ বাধ্য কৰিছে এতিয়া মই নোট লিখি লৈছিলোঁ হিমন্ত বিশ্ব শৰ্মাই যি 27 পৃষ্ঠাৰ কথা কৈছিলে তাৰ ওপৰত মই উত্তৰ দিবলৈ যেটো নোট লিখি লৈছিলোঁ এটো নোট গাই দিলে আজি আপোনালোকৰ ৰাতিপুৱা বগে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 পৃষ্ঠাৰ মোৰ নোটেই হৈছিলেগৈ কাৰণ তাই ইমান কথা কৈছে ইমান ফেক কৰিছে ইমান বেছি এক্সাজাৰেট কৰিছে ইমান কথা কৈছে প্ৰত্যেকটো প্ৰশ্নৰ মই উত্তৰ দিব পাৰোঁ মোৰ হাতত প্ৰত্যেকটো প্ৰশ্নৰ সমুদায় উত্তৰ মজুত আছে কিন্তু যেতিয়া এজন মানুহে 1.5 ঘণ্টা ভাষণ দি 27 পৃষ্ঠাৰ কথা কয় 1 ঘণ্টা 45 মিনিট তেতিয়াহ'লে তাৰ উত্তৰো মই 1.5 ঘণ্টাই দিব লাগিব আৰু 1.5 ঘণ্টা প্ৰেছ মিট কৰিলে আপোনালোকে মোক ইয়াতে এৰি থৈ নিশ্চয়
আপোনালোকৰ হাউচলৈ গুচি যাব লাগিব। সেইকাৰণে মই চমুকে অসমৰ মুখ্যমন্ত্ৰীৰ কেইটামান কথা আপোনালোকৰ সন্মুখত উত্থাপন কৰিছোঁ। প্ৰথমবাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কালি ক'লে, তেওঁ স্বীকাৰ কৰিছে যে ৰাজ্য চৰকাৰে একো কৰিব পৰা নাই, নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদতহে অসমখন চলি আছে। মই আপোনালোকৰ সন্মুখত উত্থাপন কৰিছিলোঁ, আপোনালোকৰ নিশ্চয় মনত আছে যে অসমৰ বাজেটৰ মাত্ৰ 30% অসম চৰকাৰে খৰচ কৰিব পাৰিম বুলি দেখুৱাইছে, 20% ধাৰৰ পৰা আহিব বুলি দেখুৱাইছে আৰু 50% কেন্দ্ৰীয় চৰকাৰে দিব বুলি দেখুৱাইছে। অৰ্থাৎ 1,54,000 কোটি টকাৰ বেছিভাগ টকাই কেন্দ্ৰীয় চৰকাৰ আৰু ধাৰ, 70% টকা কেন্দ্ৰীয় চৰকাৰৰ আৰু ধাৰৰ পৰা আহিব বুলি যে কৈছিলোঁ, কালি অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটো স্বীকাৰ কৰিলে। আৰু তেওঁ যে বিৰাট হুলস্থুল কৰি কৈ আছিলে যে আমাৰ সাংঘাতিক ইনকাম বাঢ়িছে, আমাৰ ৰাজহ বাঢ়িছে, অসমৰ সাংঘাতিক উন্নতি হৈছে, এইটো যে একো নহয়, এইটো যে কেৱল ভেকু ভাওনা। আচলতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা GSTৰ পইচাটো ঘূৰাই পোৱাৰ কাৰণেহে সাংঘাতিক ধৰণৰ টেক্সেশ্যন কৰিছে অসমৰ মানুহ, ভাৰতৰ মানুহৰ ওপৰত। গতিকে সেইটো ঘূৰাই পোৱাৰ কাৰণেহে, আৰু 20% মাৰ্কেটৰ পৰা ধাৰ লোৱাৰ কাৰণেহে যে আচলতে অসম আজিৰ দিনটোত চলি আছে, আজি ঘোষণা কৰিলে। তেখেতে কৈ আছিলে, আপোনালোকৰ মনত পৰিছে চাগে কালি ভাষণত, তেখেতে আগতে ফিতাহী মাৰি আছিলে, আজিকালি আমাৰ দৰমহা পেঞ্চন চব আমাৰ টকাৰে দিওঁ। কালি কি ক'লে? কালি ক'লে অকল দৰমহাৰ টকাটো দিব পাৰিছোঁ, পেঞ্চনটোৰ কাৰণে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা টকা অহালৈ 10 তাৰিখলৈ ৰৈ থাকিব লাগে। অকল দৰমহা নহয়, অকল পেঞ্চনো নহয়, লগত আৰু এটা কমিটেড এক্সপেণ্ডিচাৰ আছে, সেইটো হ'ল সুদ দিব লাগে প্ৰত্যেক মাহতে। ইমান ধাৰ লৈছে। 31 মাৰ্চ 2026লৈকে ধাৰ লৈছে 1,96,000 কোটি টকা। আজিৰ দিনটোলৈকে এই ধাৰ হৈছেগৈ 2,20,000 কোটি টকা। 2,20,000 কোটি টকাৰ ওপৰত ইণ্টাৰেষ্ট মাহেকত কিমান দিব লাগিব? সেই পইচাও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহিলেহে দিব পাৰে। সেই কথাটো তেওঁ স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। অৰ্থাৎ অসমৰ যে অৰ্থনৈতিক অৱস্থা ভাল নহয়, অসমে যে সঁচা সঁচিকৈ স্বাৱলম্বী হোৱাৰ পৰা এতিয়াও 100 যোজন দূৰ বুলি যে কয়, 100 যোজন দূৰত যে আছে, 100 যোজন দূৰত যে আছে, সেই কথাটো আজিৰ দিনটোত স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। তাৰপাছত তেখেতে ক'লে যে মানুহৰ দুটা দৃষ্টিভংগী থাকে। আমাৰ নিচিনা মানুহবিলাকৰ দৃষ্টিভংগী থাকে যে আমেৰিকাৰ জন হপকিন্স হস্পিটেলখনৰ লগত আমাৰ মেডিকেল কলেজখন আমি তুলনা কৰোঁ। আৰু তেখেতৰ দৃষ্টিভংগীটো হ'ল যে কংগ্ৰেছৰ দিনত মেডিকেল হস্পিটেলখন বেয়া আছিলে, তাতকৈ এতিয়া বেছি ভাল হৈছে। গতিকে তেখেত পজিটিভ, আৰু আমি ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত কথাটো ভাবোঁ কাৰণে আমি নিগেটিভ। এতিয়া মই অসমৰ জনতাক সুধিব খুজিছোঁ যে কংগ্ৰেছৰ দিনত গুৱাহাটী মেডিকেল কলেজখন লেতেৰা আছিল, এতিয়া তাতকৈ চাফা হৈছে। কংগ্ৰেছৰ দিনত গুৱাহাটী মেডিকেল কলেজখন বিল্ডিংবিলাক অলপ সৰু আছিল, এতিয়া তাতকৈ ডাঙৰ হৈছে। কংগ্ৰেছৰ দিনত পইচা নোলোৱাকৈ মেডিকেল কলেজত চিকিৎসা হৈছিল, এতিয়া পইচা লৈছে। এতিয়া প্ৰত্যেকটো ক্ষেত্ৰতে পইচা লয়। এক্সৰেত পইচা, MRIত পইচা, MRIত 8,000 মান নেকি ন? পাহৰিলোঁ মানে মই MRI বহুতবাৰ কৰাইছোঁ, কিন্তু মোৰ যিহেতু MLA হোৱাৰ কাৰণে আজিকালি এইটো ফ্ৰী হৈ গ'ল। গতিকে MRIটো কেইটকা, 8,000 মান লয় নেকি? 8,000 নে 6,000 নলয় জানো? ইমান টকা লয়।
এতিয়া এই কথাটো অসমৰ মুখ্যমন্ত্ৰীক যদি কওঁ যে আপুনি পইচাও লৈছে অথচ দৰৱ নাই, আপুনি পইচাও লৈছে অথচ MRIটো কৰিবৰ কাৰণে এমাহৰ পিছত ডেট দিয়ে, আপুনি হস্পিটেলত পইচাও লৈছে অথচ এক্সৰেটো কৰিবৰ কাৰণে 15 দিনৰ পাছত মাতে, সেই কথাটো ক'লে আমি নিগেটিভ মানো। আমি বোলে জন হপকিন্স হস্পিটেলৰ লগত গুৱাহাটী মেডিকেল কলেজৰ তুলনা কৰি আছোঁ। তেখেতৰ মতে পজিটিভ মানুহ সেইজন যিজনে কংগ্ৰেছৰ দিনতকৈ বিজেপিৰ দিনত ভাল হৈছে বুলি যি কয় সেই মানুহজনৰ নাম পজিটিভ। এতিয়া মই তেনেকুৱা পজিটিভ এতিয়ালৈকে হ'ব পৰা নাই, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা পজিটিভ যে হৈছে এইটো এটা তেওঁ নিজে মনত পেলাই দিছে। তেখেতে কৈছে যে বিৰোধীয়ে কৈ আছে যে আমাৰ চৰকাৰৰ টকা নাই, পিছত আকৌ স্বীকাৰো কৰিছে যে হয় পইচা নাই, আমি অকল দৰমহাটো দিব পাৰোঁ, দৰমহাও দিব নোৱাৰে, দৰমহা 35,000 কোটি টকা, সিমানো নাই ইনকাম, মিছা কথা। দৰমহাটো কমপ্লিট দিব নোৱাৰে, ঠিক আছে, তেওঁ কৈছে যে দৰমহা দিব পাৰোঁ। তাৰ পাছত আকৌ তেওঁ কৈছে যে আমাৰ ইমান উন্নতি হৈছে, আমাৰ এই কি কয় আমাৰ এছেম্বলি চৌহদটোৱে তাৰ প্ৰমাণ। মইতো জনামতে নতুন এছেম্বলি ভৱনটো তৰুণ গগৈ চৰকাৰৰ দিনত আধাৰশিলা স্থাপন কৰা হোৱা নাছিল নেকি বাৰু? মই জনামতে যদিও সেইটো কমপ্লিট সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত হৈছে, নতুন এছেম্বলি ভৱন কিন্তু তৰুণ গগৈ ডাঙৰীয়াৰ দিনতে আৰম্ভ কৰা হৈছিলে। মোৰ যদি ভুল হোৱা নাই, স্মৃতি শক্তিয়ে যদি মোক ঠগা নাই, তেতিয়াহ'লে মোৰ মতে এছেম্বলি ভৱনটো কিন্তু তৰুণ গগৈ চৰকাৰৰ দিনতে আৰম্ভ হৈছে। যদি তৰুণ গগৈ চৰকাৰৰ দিনত আৰম্ভ হোৱা এটা ভৱন কমপ্লিট কৰাৰ কাৰণে গোটেই বিজেপি চৰকাৰখনক ক্ৰেডিট দিব লাগে। আজি অসমত নেশ্যনেল গেমছ হৈছে, আজি অসমত ইণ্টাৰনেশ্যনেল কিবা এটা গেমছ হৈছে, তাৰ কাৰণে যদি কিবা ক্ৰেডিট পাব লাগে কংগ্ৰেছ চৰকাৰে পাব লাগে। বিজেপি চৰকাৰেতো এটাও ষ্টেডিয়াম বনোৱা নাই। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নহয়, কংগ্ৰেছৰ দিনত একো ইনফ্ৰাষ্ট্ৰাকচাৰ কৰা নাছিলে, এওঁলোকৰ দিনতে চব কৰিছে। মইতো দেখিছোঁ যে এওঁলোকৰ দিনত নতুনকৈ কৰা ইনফ্ৰাষ্ট্ৰাকচাৰ এটাই আৰু, যিটো জ্যোতি বিষ্ণু হলৰ নামত যে যিটো 5,000 মানুহ বহিব পৰা হল এটা বনাইছে, সেইটোৰ বাহিৰে আপোনালোকে কওকচোন ডাঙৰ কিবা এটা ইনফ্ৰাষ্ট্ৰাকচাৰৰ নাম মোক কওকচোন যে হিমন্ত বিশ্ব শৰ্মাই কৰিলে। টুইন টাৱাৰ কৰিম বুলি কৈছিলে, কৰিলে নেকি? ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অসমৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁৰ যদি কিবা অৱদান আছে সেইটো হ'ল অভাৰব্ৰিজবিলাক। হিমন্ত বিশ্ব শৰ্মাৰ যদি কিবা অৱদান অসমৰ ডেভেলপমেণ্টৰ কাৰণে এতিয়ালৈকে বিশেষভাৱে কৈছে সেইটো হ'ল অভাৰব্ৰিজবিলাক, উৰণ সেতু। আৰু উৰণ সেতুবিলাক কেলে নিৰ্মাণ কৰিছে? কাৰণ ধাৰ লওঁতে তাত চৰ্ত দিছে যে যদি তোমালোকে ধাৰ ল'বলৈ কয় তেতিয়াহ'লে তাৰ এটা নিৰ্দিষ্ট পাৰ্চেণ্টেজ কেপিটেল এক্সপেণ্ডিচাৰ কৰিব লাগিব। কেপিটেল এক্সপেণ্ডিচাৰ ৰাজহ ব্যয় নহয়, দৰমহাত খৰচ কৰিলে নহ'ব, ক'ৰবাত বিল্ডিং বা এনেকুৱা দলং বনাব লাগিব। গতিকে বেলেগ একো নবনাই কি কৰিছে, বিল্ডিং কেইটামান বনাইছে, তাৰ পৰা দলং কেইখনমান বনাইছে, তাৰ পৰা কমিশ্যন খাইছে। এইটোতো ডেভেলপমেণ্ট নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত। তাৰপাছত এইবাৰ ক'লে যে পীযুষ হাজৰিকাক কৃষি আৰু জলসিঞ্চন দিয়াৰ কাৰণে মই তেওঁক পাখি কটা বুলি ক'লোঁ। পীযুষ হাজৰিকাক যে পাখি কাটিছে এইটো পৃথিৱীৰ চব মানুহে জানে, কিন্তু মই ক'বলগীয়া কথা নহয় নহয়। পীযুষ হাজৰিকাই যে তেওঁক পাখি কটাৰ পাছত 5 দিনমান যে তেওঁ কান্দি কান্দি ঘৰতে সোমাই আছিলে সেইটো কথাও চবে জানে। পীযুষ হাজৰিকাক যে পাখি কটাৰ পাছত পীযুষ হাজৰিকাই যে 2খন নে 3খন কেবিনেট বৈঠকত উপস্থিত থকা নাছিলে সেইটো কথাও চবে জানে। আৰু পীযুষ হাজৰিকাক ভাল লগাবলৈ পীযুষ হাজৰিকাই চিণ্ডিকেটবিলাক চলাইছিলে, সেই চিণ্ডিকেটবিলাক চব জয়ন্ত মল্লক দি দিলে কাঢ়ি লৈ। কাৰণ জয়ন্ত মল্লই পাৰ্চেণ্টেজটো হিমন্ত বিশ্ব শৰ্মাক বেছিকৈ দিলে, ধৰা পৰি গ'ল পীযুষ। গতিকে জয়ন্তই যিহেতু বেছিকৈ দিলে, গতিকে জয়ন্তক এতিয়া চব চিণ্ডিকেটবিলাক দি দিলে। যিহেতু পীযুষ হাজৰিকাই অলপ কমকৈ দিছিলে, গতিকে ডিপাৰ্টমেণ্ট অকণমান কমকৈ দিলে
তেওঁ আগতকৈ অলপ গুৰুত্বটো কমাই দিলে আৰু যিহেতু জয়ন্ত মল্ল বৰুৱাই অলপ বেছিকৈ পইচা দিছিলে আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথা বেছিকৈ মানিছিলে গতিকে তেওঁক বিত্তমন্ত্ৰী দি গোটেই পইচা পাতি চব বিত্ত বিভাগৰ চব কাম হিমন্ত বিশ্ব শৰ্মাই কৰে খালি লেম্পটো এটা ধৰি থৈছে যাতে মিটিংখনত গৈ এওঁ সময় নাপায় মিটিংখনত গৈ জয়ন্ত মল্ল বৰুৱাই যাতে বহি থাকিব পাৰে এটা বাক্যও চাগে ইয়াত জয়ন্ত মল্ল বৰুৱাৰ বাজেটখনত নাই চব হিমন্ত বিশ্ব শৰ্মাৰ বাজেট সেইকাৰণে কৈছে যে আমাৰ বাজেটততো থাকিবই হিমন্ত বিশ্ব শৰ্মাৰ 18টা কি আছিল এইটো অষ্টাদশী মালা থাকিবই অজন্তা নিয়োগৰ কথা থাকিবই আৰে অষ্টাদশী মালাত তোমালোকে যিকেইটা কথা কৈছিলা ইয়াত সেইকেইটা নাই নহয় আৰু ইয়াত অষ্টাদশী মালা নাই নহয় ইয়াত 22টা দশী মালা দিছা তোমালোকে আগত যিকেইটা কাম কৰিম বুলি কৈছিলা সেইকেইটা পাহৰিয়ে থাকিলা তোমালোকে নকৰিলে আৰু পীযুষ হাজৰিকা সকলোৱে জানে যে পীযুষ হাজৰিকাক পাখি কাটিছে সকলোৱে জানে যে পীযুষ হাজৰিকাক চিণ্ডিকেটটো এৰুৱাই জয়ন্ত মল্ল বৰুৱা দিছে সেই কথাটো জানিবা মই পোনে পোনে ক'লোঁ আৰু ক'লো কাৰণে এনেকুৱা ভয় খাইছে পীযুষ হাজৰিকাই বিদ্ৰোহ কৰে বুলি ভাবি পীযুষ হাজৰিকাই বিসম্বাদ কৰে বুলি ভাবি বেচেৰাই ভয়তে বিধানসভাত পীযুষ হাজৰিকাক আকৌ পিঠিত থপৰিয়াই মৰম কৰিবলগীয়া হৈছে না না পীযুষ তোকতো এনেকৈ কোৱা নাই বুলি পীযুষ হাজৰিকাক আকৌ মৰম কৰি পীযুষ হাজৰিকাক শান্ত কৰি কাৰণ জানে যে কামৰ মানুহ গোটেই বিধানসভাৰ গোটেই মন্ত্ৰীসভাখনত এজনে কামৰ মন্ত্ৰী আছে কালি বিপদত পৰিলে যদি হিমন্ত বিশ্ব শৰ্মাক কিবা এটা কামত সহায় কৰিব লাগে সেইজন অকল পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱাই অকল কথাৰ মহলাহে মাৰিব পাৰে গতিকে পীযুষ হাজৰিকাই কি কৰিছে বিধানসভাত প্ৰশংসা কৰি মোক আক্ৰমণ কৰিছে আৰে মইতো সঁচা কথাটো কোৱা মানুহ কমেই পীযুষ হাজৰিকাৰ পাখি কাটিছে সেইটো হয় পীযুষ হাজৰিকাৰ পৰা চিণ্ডিকেটটো নি জয়ন্ত মল্ল বৰুৱাক দিছে সেইটো হয় পীযুষ হাজৰিকাই তাৰ কাৰণে 5 দিন কান্দিছে সেইটো হয় পীযুষ হাজৰিকাই তাৰ কাৰণে 2 দিন নে 3 দিন কেবিনেটলৈ যোৱা নাই সেইটো হয় আৰু পীযুষ হাজৰিকাই বুজি পাইছে যে হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিলে তেওঁৰ কোনো ফিউচাৰ নাই এতিয়া জয়ন্ত মল্ল বৰুৱাকে তুলি আনিছে গতিকে পীযুষ হাজৰিকাই কেতিয়াবা বিসম্বাদো কৰিব পাৰে এইটোও হয় সেইটো সঁচা কথাটো কোৱাৰ কাৰণে মোক বেয়া পালে কি হ'ব পালে পাব পাৰে মই কথাটো সঁচা কথা কোৱা মানুহ কৈ দিছোঁ তাৰপাছত বেচেৰাই একদম মুখৰ আগতে ধৰা পৰি গ'ল বেচেৰাই ক'লে বোলে হিমন্ত বিশ্ব শৰ্মাই বোলে আমাৰ দৰিদ্ৰতা ইমান হ্ৰাস পাইছে যে আমাৰ 14% দৰিদ্ৰতা হ্ৰাস পালে মই সুধিলোঁ ঠিক আছে আগতে কংগ্ৰেছৰ দিনত দৰিদ্ৰ ৰাজ্যৰ ভিতৰত অসম কেই নম্বৰত আছিলে আপোনাৰ দিনত এতিয়া অসম কেই নম্বৰ তেতিয়াহে উৰগিহি গছৰ উৰটো ওলাল যে কংগ্ৰেছৰ দিনত এক খোজ আগত আছিলে অৰ্থাৎ দৰিদ্ৰতাৰ ক্ষেত্ৰত অলপ কম আছিলে 1 পইণ্ট 7 নম্বৰত আছিলে 8 নম্বৰটো আছিলে হিমন্ত বিশ্ব শৰ্মাৰ দিনত দৰিদ্ৰতাৰ ক্ষেত্ৰত অসম 6 নম্বৰ হৈ গ'ল এই কথাটো কোৱাৰ কাৰণে ইমান লাজ পাবলৈ কি আছে দৰিদ্ৰতাটো দূৰ কৰিম বুলি ক'ব পৰাটো সেই মুখ্যমন্ত্ৰীৰ কেপাচিটি দৰিদ্ৰ ৰাজ্যখনক দৰিদ্ৰ বুলি কোৱাটো যদি লাজ তেতিয়াহ'লে মুখখন আৰু ক'লা কাপোৰে বান্ধি থৈ মনে মনে থন থন মদন গোপাল কংগ্ৰেছৰ মানুহকেইটাৰ নিচিনাকৈ একো নোকোৱাকৈ বহি থাকিলে হ'ব আপোনালোকে নিজে ভাবক কথাটো গতিকে মুখ্যমন্ত্ৰীয়ে নিজে স্বীকাৰ কৰি ল'লে যে হয় অসম ভাৰতবৰ্ষৰ ভিতৰতে 6 নম্বৰ আটাইতকৈ বেছি দৰিদ্ৰ ৰাজ্য 6 নম্বৰ আটাইতকৈ দৰিদ্ৰ ৰাজ্য আৰু তেওঁ কম্পিটিশ্যন বিহাৰৰ লগত কৰি আছে তেওঁ কম্পিটিশ্যন মহাৰাষ্ট্ৰৰ লগত কৰা নাই তেওঁ নিজে ক'লে নহয় ক'লেনে নাই বাৰু তেওঁ ক'লে যে মই আমেৰিকাৰ লগততো কম্পিটিশ্যন কৰিব নোৱাৰোঁ তাৰমানে দৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰত গুজৰাট বা মহাৰাষ্ট্ৰৰ লগত তেওঁ কম্পিটিশ্যন নকৰে তেওঁ বিহাৰৰ লগত আৰু কাৰ লগত বোলে নিজৰ ঘৰত কৰিম কাৰ লগত কংগ্ৰেছৰ তৰুণ গগৈৰ লগত কম্পিটিশ্যন তেওঁ এনেকুৱা মুখ্যমন্ত্ৰীজনক দূৰদৰ্শী মুখ্যমন্ত্ৰী বুলি কোনে ক'ব কওক আপোনালোকে
তাৰপাছত এইবাৰ ক'লে আৰু একদম ডাঙৰ থিয়ৰী উলিয়াই দিলে বোলে পৃথিৱীত দৰিদ্ৰতা হ্ৰাস কৰাৰ আটাইতকৈ ডাঙৰ থিয়ৰীটোৰ নাম ডিবিটি, ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ। মানে কি? মানে 1250 টকা দি অসমৰ মহিলাসকলক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে অসম চৰকাৰে। তাৰমানে কাইলৈ যদি বেনিফিচিয়াৰী স্কিমটো কৰি দিয়ে, মানে নাইকিয়া কৰি দিয়ে, নাই যদি হৈ যায়, তেতিয়াহ'লে অসম আকৌ দৰিদ্ৰ ৰাজ্যবিলাকৰ ভিতৰত আটাইতকৈ 1 নম্বৰ দৰিদ্ৰ ৰাজ্য হৈ যাব। কথাটো আপোনালোকে বুজিলে নে নাই? আপোনালোকে চাব দেই, মুখ্যমন্ত্ৰীয়ে ক'লে যে মই দৰিদ্ৰতা হ্ৰাস কৰিছোঁ অৰুণোদয় দি, অৰুণোদয়টো দেশৰ গোটেই ৰাজ্যবিলাকৰ কাৰণে এতিয়া মডেল হৈ গ'ল, এনেকৈ কৈ আছে। যদি তুমি 1250 টকা দি অসমীয়া মানুহক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিলা, তেতিয়াহ'লে সেই দৰিদ্ৰতাৰ মুক্তিৰ স্বৰূপটো অসমীয়া মানুহেতো বুজি পালে। 1250 টকীয়া বৰ দৰিদ্ৰতা মুক্তি। আটাইতকৈ ইণ্টাৰেষ্টিং কথা, মহিলাবিলাকক 1250 টকা, হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থকা ল'ৰাবিলাকৰ কাৰণে 800 টকা, ডিগ্ৰী পঢ়ি থকা ল'ৰাবিলাকৰ কাৰণে 1250 টকা, আৰু MA পঢ়ি থকা ল'ৰাবিলাকৰ কাৰণে 2000 টকাৰ নতুন অৰুণোদয় স্কিম কৰি এইবাৰটো অসমক ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ধনী ৰাজ্যত পৰিণত কৰি পেলাবলৈ হিমন্ত বিশ্ব ৰেডি। আগতে অকল মহিলাক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছিলে, এইবাৰ আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাককো হায়াৰ ছেকেণ্ডেৰীত 800 টকাকৈ দিব মাহেকত।